Hello guys, welcome back to my YouTube channel. আজি আকৌ নতুনকৈ ভিডিও এটা লৈ আহিছো বহুত দিনৰ মূৰত। আজি হৈছে গৰু বিহু। ৰাতিপুৱা গা পা ধুই মেলি চিৰা জলপান খাইছো। তাৰপিছত এয়া গধূলি সবজি। আজি যি হয়তো গৰু বিহু দিনা 101টা শাক খাব লাগে, সব মিহলি সবজি বনাই খাব লাগে। ইয়া কেৰাহী ডাঙৰ কেৰাহী নাই, কেৰাহী সৰু আছে, সেইকাৰণে সৰু কেৰাহীত নুজুৰে, সেইকাৰণে সহজতে বনাব লগা হৈছে, দিগদাৰ হৈছে। তাৰপিছত এইফালে আৰু কঁঠাল কাটি থোৱা আছে আৰু আলু কিবা কিবি এইবিলাক আছে। তাৰপিছত এই মোৰ মানুহজনে এইফালে দৈ খাই আছে আৰু এতিয়া ৰাতিয়ে হ'ল। এইটো কাম কৰোঁতে ভিডিও বনাবলৈ এনেকৈ টাইমে পোৱা নাই। গোটেই দিন কাম কৰি ভাগৰ লাগি গৈছে। চব ভাজিখিনি এতিয়াও আৰু দিবই আছে, এইখিনি কমাই নাই, কমাৰ পিছত আৰু কণীৰ লগত বনাই খাবলৈ হৈছে। কচু শাক, বাৰীত যিমান শাক আছিলে, কি শাক আছিলে চব মিহলাই মেলি কিমানটা হৈছে। আৰু 101টা শাক বনাবলৈ ইমানকৈ বিচাৰি নাপাওঁৱেই আৰু বাৰীত নাইও ইমানখিনি। তাৰপিছত এইখিনি আৰু সবজি ঢালি দিব এতিয়া। আৰু অকণমান কাপোৰখিনি বদলি কৰি ভিডিও বনালোঁ। এয়া আজি ৰাতিপুৱা বিহু দিনাখন মাহ হালধি দি গা ধুলোঁ আৰু গা ধুই মেলি ফুট লগাইছিলোঁ, ফুটটো পৰি গ'ল। তাৰপিছত এয়াই আৰু অকণমান বিহু দিনাখন সাজিবলৈ মন যায়, সাজিছোঁ। গামখাৰুটো কিনিলোঁ, গামখাৰুটো কিন্তু খুলি যায়, বাৰে খুলি পৰিয়ে যায়। সূতা এডালেদি বান্ধাৰ পিছতে ভাল হ'ল, নহ'লে বাৰে খুলি পৰি গৈছিলে। এয়া ৰেডি হ'লোঁ। মূৰ আঁচৰা নাই, শুকোৱা নাই কাৰণে পিছতকৈ মূৰ আঁচৰিম। এতিয়া এনেই আৰু সেইটো কৰিছোঁ। বিহু বুলি আৰু মোৰ মানুহজনক গামোচা এখন পিন্ধাই পেলাই সেৱা এটা কৰি আশীৰ্বাদ ল'ব লাগে। ছাবস্ক্ৰাইব 500 হৈ গ'ল, কিন্তু মই ভিডিও বনাই পেলাই আপডেট কৰিবলৈ টাইমে নাপাওঁ। কাম কৰোঁতে ৰাতি হ'ল। ভিডিওটো যদি চাই ভাল লাগিছে নিশ্চয় কাষত ৰ'ব, ছাবস্ক্ৰাইব কৰি পেলাই। আৰু ভিডিও বনাবলৈ মই টাইম নাপাওঁ। ভিডিওটো ইমানতে সামৰিছোঁ। আপোনালোক সকলো ভালে থাকক। বাই বাই।